এই বস্তুটো চাগে সকলোৰে প্ৰিয় নহয়নে বাৰু? সকলোৰে প্ৰিয়, সকলোৱে চিনিও পায় চাগে। আৰু আজি দাদাজনক মতা হৈ গৈছে কাৰণ ঘৰত কিছুমান কাম, সকলো কামটো নিজে কৰিব নোৱাৰি, আনৰ দ্বাৰাও কেতিয়াবা কৰিব লাগে। সেইকাৰণে কিছুমান কামৰ কাৰণে মতা গ'ল, লগতে ওলকচু খান্দা গ'ল। আৰু লাওৰ চাঙৰ ভিডিঅ' এৰিছিলোঁহে, আমাৰ লাও চাঙৰ এয়া গতি হ'ল। এইফালে লাও চাং ভাঙিয়ে গ'ল, কাৰণ আমি মাইকী মানুহে দিয়া চাং আৰু একেবাৰে নৰম। কাৰণ আছে, কাৰণ এয়া তামোল গছ কাটা গৈছিলে। এইফালে তামোল গছ কাটোতে এইফালে আমাৰ মটৰো, এইফালে এইটো ভাঙি গ'ল লোহাৰটো। এতিয়া আকৌ কল মিস্ত্ৰী মাতিব লাগিব। লগতে এইফালে কলগছ পৰি তামোল গছ পৰি এইফালে একেবাৰে লাও চাং পৰি গ'ল আৰু ইমান কলি আছিলে, অনিষ্ট হৈ গ'ল। যি কি নহওক, আমাৰ দাদাজনে আকৌ বান্ধি দি আছে, এইবাৰ চাগে ভালকৈ থাকিব। বান্ধি দি আছে, ইমান ধুনীয়া। বাবু ক'ত গৈ আছ? হ'ব, ইমানটো দিলেও হ'ব, মাটি থাকিব নহয় তলত। আৰু এইফালে দাদাজনে হেল্প কৰি আছে এতিয়া চাং বনোৱা, আৰু মই বনোৱা খুটি ওলমি আছে। দাম খাই গ'ল, এতিয়া চাগে মজবুত হ'ব। আৰু এইফালে যেনে তেনে আমি দিয়া খুটি হিলি আছে, খুটি হিলি আছে। এতিয়া আকৌ ধুনীয়াকৈ দিলে হ'ব। কলিটো বহুত আহিছে, কলি ইমান ধুনীয়া লাও গছজোপি, বৰ ধুনীয়া দীঘল দীঘল, এনেকুৱা দীঘল দীঘল লাও হয়। এটাহে খাইছোঁ, অৱস্থাই নাই এতিয়া। যি কি নহওক, আকৌ এতিয়া লাগিব ভালকৈ, আৰু এবাৰ ফল লাগিলে আপোনালোকক দেখুৱাম। বাই বাই।